হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বহুত দিনৰ মূৰত মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ তেজপুৰ, আৰু মই মাৰ লগত যাম। তাকে ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰোঁ। এয়া মই ওলাই মেলি একেবাৰে আৰম্ভ কৰি দিলোঁ, আৰু একেবাৰে আপোনালোকক তেজপুৰত গৈ লগ পাম। এতিয়া মোৰ যাত্ৰা আৰম্ভণি কৰিছোঁ। বাই বাই। 1 hour later. আহিলৈ কাপোৰ কানি সলাই চাহ তাহ খাই একেবাৰে আজৰি হৈ বাৰাণ্ডাতে ৰখি আছিলোঁ, আৰু পেহী ছোৱালীজনীও ৰৈ আছিলে মোৰ লগতে। সৌটো পেহীৰ ল'ৰাটো লাজুকুৰীয়া, সেইকাৰণে সেইফালে গুচি গ'লগৈ, নাহেই কেমেৰাৰ আগত। সৌজনী আইতা, পেহী শাহুমা হয়। আৰু এয়া বামুণী পাহাৰৰ কিনাৰতে মোৰ পেহীৰ ঘৰ। তাকে আপোনালোকক অলপ দেখুৱালোঁ। এইখন হ'ল পাহাৰ, আৰু বহুত গছ গছনি আছে, ফুলো আছে। তাকে আপোনালোকক দেখুৱালোঁ। ৰ'দটো দেখিছেনে কেনেকুৱা চোকা ৰ'দ দিছিলে, বাহিৰত ওলাব নোৱাৰে, চকু মেলিব নোৱাৰে। Much later. খাই মেলি লৈ জিৰাই খটাই আবেলি সময়ত এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। মা সৰুজনী পিছফালে আহি আছে, মই আগতে ওলাই আহিলোঁ, আৰু এয়া পেহীয়ে আগবঢ়াই দিবলৈ আহিছে। মই আহি স্কুটিখনৰ ওচৰতে ৰৈছোঁহি। আজিলৈ সামৰিলোঁ।